ক'ত আছে আলফা সেনাধ্যক্ষ পৰেশ বৰুৱা আলফাৰ বৰ্তমান স্থিতি কি আছে শক্তিটোত থাকিবই এটা সহস্ৰ সংগ্ৰাম লগত মানে জড়িত থকা সংগঠন শক্তিটো নিশ্চয় থাকিব কি পৰিস্থিতিত 30 বছৰীয়া সশস্ত্ৰ সংগ্ৰাম এৰি আত্মসমৰ্পণ কৰিলে দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পণৰ পূৰ্বে পৰেশ বৰুৱাৰ কি হৈছিল সংবাদ মাধ্যমত প্ৰথমবাৰলৈ মুখ খুলিলে আলফা উপসেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাই তেওঁ কৈছিলে যে যত্ন কৰা ওলাবলৈ যত্ন কৰা যদি নোৱাৰাটো উপায় নাই মইতো তোমাক এতিয়া মানে সুইচাইড কৰিবলৈ ক'ব নোৱাৰোঁ কাৰণ যত্ন কৰা ট্ৰাই কৰা যদি পাৰো ওলাবলৈ যত্ন কৰা ঠিক সেইটো কথাই তেওঁ জনাইছে আমাক সেইটো মই ক'ব নোৱাৰিম কাৰণ তেওঁৰ সেইটো নিজস্ব বিষয় সেইটো নাজানো আলফা স্থিতি বৰ্তমান কেনেকুৱা আলফাৰ অৱস্থা কেনেকুৱা এতিয়া আলফা এটা শক্তি কেনেকুৱা আছে শক্তিটোত থাকিবই এটা সহস্ৰ সংগ্ৰাম লগত মানে জড়িত থকা সংগঠন শক্তিটো নিশ্চয় থাকিব আহিবলৈ জনাব নেকি আপোনাক জনাব নেকি নাই সেইটো মই তেওঁৰ ছাবৰ্ডিনেট আছিলোঁ নহয় জানো এতিয়া যদি সমসাময়িক হয় তেতিয়াহ'লে আহ্বান জনাব পাৰি এতিয়া তেওঁ আমাক নিজৰ দেউতাৰ নিচিনাকৈ ৰাখিছে বা দেউতাৰ নিচিনাকৈ গোটেই সংগঠনটোক তেওঁ প্ৰতিপালন কৰি ৰাখিছে তেওঁক যদি মই এতিয়া আহ্বান কৰোঁ তেতিয়া হয়তো তেওঁ মাইণ্ড কৰিব পাৰে হ'লেও আমি এটা কথা এতিয়া উপলব্ধি কৰিছোঁ যে দেশ জাতিৰ কাৰণে কাম কৰা বা দেশটোক উন্নয়ন কৰা সমাজখনক উন্নয়ন কৰাৰ ডেভেলপ কৰাৰ বহুত ৰাস্তা আছে অকল সহস্ৰ সংগ্ৰামটোৱে যে শেষ ৰাস্তা সেইটো নহয় যদি আমাৰ নিচিনাকৈ আৰু সন্মানীয় সতীৰ্থসকলে আহি আমাৰ জাতিটোক বা দেশখনক প্ৰগতিৰ পথৰ লৈ যোৱাৰ কাৰণে ইচ্ছা কৰে তেতিয়াহ'লে তেওঁলোকক মই সন্মান সহকাৰে আহ্বানটো জনাইছোঁ নিউজ ডেস্ক এনি ভাৰত